অচিনাকিয়ে কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে। বিশ্বাসঘাতকতা তেওঁ কৰে যাক আপুনি বহুতো বেছি বিশ্বাস কৰিছে। যিজনে আপোনাক হিংসা কৰে তেওঁৰ সন্মুখত এনে কৰক। 1 নম্বৰ, যিজনে আপোনাক হিংসা কৰে তেওঁৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। 2 নম্বৰ, সমাজত তেওঁৰ প্ৰশংসা কৰক, বৰঞ্চ তেওঁক সন্মান কৰক। দেখিব হিংসাৰ পৰিৱৰ্তে তেওঁ আপোনাক ভাল পাবলৈ আৰম্ভ কৰিছে। আত্মসন্মানৰ কাৰণ কেতিয়াবা কষ্ট পোৱা ভাল, কিয়নো কষ্টই মানুহক পৰিৱৰ্তন আৰু শক্তিশালী কৰি তোলে। কষ্ট দিছা দি যোৱা, ঘৃণা কৰিছা কৰি যোৱা, কিন্তু এটা কথা মনত ৰাখিবা, জীৱনটো সৰু নহয়। যি কষ্ট তুমি আজি মোক দিছা সেই কষ্ট অন্য কোনোবাই তোমাক দিব এদিন। হাঁহিৰ পিছত লুকাই থকা কষ্টবোৰ বুজি পোৱাৰ ক্ষমতা সকলোৰে নাথাকে। কষ্ট পোৱাৰ পিছতো প্ৰতিবাদ নকৰিব মনে মনে থকাজন দুৰ্বল নহয়। লক্ষ্মী ছোৱালীৰ 5টা গুণ হৈছে: 1 নম্বৰ, খং বেছি হয়, কিয়নো তেওঁলোক সঁচা মনৰ, তেওঁলোকে মিছাটো সহ্য কৰিব নোৱাৰে। 2 নম্বৰ, অলপতে অন্তৰত দুখ পায়। 3 নম্বৰ, মুখে মুখে সঠিক প্ৰশ্নৰ উত্তৰ দিব জানে। 4 নম্বৰ, খঙৰ সময়ত কাক কেনেকৈ কি ক'ব লাগে তেওঁলোকে জানে আৰু পৰিস্থিতিৰ লগত মিলি চলিব জানে। 5 নম্বৰ, যদি খঙতে কেতিয়াবা কাৰোবাক কিবা ক'লে পিছতে নিজে অন্তৰত কষ্ট পায়, কিয় ক'লো ভাবি। জীৱনত কেতিয়াবা যদি বেয়া দিনৰ লগত যুদ্ধ কৰিবলগীয়া হয় তেনেহ'লে হতাশ নহ'ব। মনত ৰাখিব, আপোনাৰ দিন বেয়া আছিল, জীৱনটো নহয়। আপোনাক বেলেগ কি ভাবে সেইটো গুৰুত্বৰ কথা নহয়, গুৰুত্বপূৰ্ণ হ'ল আপুনি নিজকে কেনেদৰে ভাবে। আমি কাৰোবাক যিমানে মৰম ভাল পাওঁ, সন্মান যিমানে নিদিওঁ কিয় স্বাৰ্থপৰাই থাকিব। কিয় জানেনে? কিছুমান মানুহ আছে যাৰ স্বভাৱ কেতিয়াও সলনি নহয়। সম্পৰ্কৰ কাৰণে অৰ্থ নহয়, অলপ বিশ্বাসৰ প্ৰয়োজন। ভাল পোৱাৰ কাৰণে ৰূপ নহয়, এটা সুন্দৰ মনৰ প্ৰয়োজন। মন বেয়া থাকিলে শান্তি বিচাৰি গোটেই পৃথিৱী ঘূৰিলেও আপুনি অশান্তিয়ে পাব। জীৱনত যিমানে ভাল কাম কৰক আপুনি চবেই পাহৰি যাব, কিন্তু এটা বেয়া কাম কৰি চাওকচোন, মুহূৰ্তৰ ভিতৰতে ৰেকৰ্ড হৈ যাব। এয়াই বাস্তৱতা। জীৱনৰ সকলোতকৈ ডাঙৰ চেলেঞ্জ হৈছে নিজৰ কাষত নিজে জিকা। ভালে থকাটো যেনেকৈ চিৰস্থায়ী নহয় তেনেকৈ বেয়া থকাটো চিৰস্থায়ী নহয়। মাজত মাত্ৰ ধৈৰ্যটো ৰাখিব লাগে। জীৱন সৰু, গতিকে বেয়া চিন্তাবোৰ বাদ দিয়ক আৰু ভাল কাম কৰি যাওক। যি আপোনাৰ গুৰুত্ব নিদিয়ে তাক গুৰুত্ব দিবলৈ বাদ দিয়ক আৰু তেওঁকে গুৰুত্ব দিয়ক যি সকলো সময়তে আপোনাৰ কাষত আছে। এজন মানুহৰ বেয়া সময় চিৰস্থায়ী নহয়, বেয়া সময় পাৰ হৈ ভাল সময় আহিবই। সেয়ে ধৈৰ্য ধৰক আৰু কৰ্ম কৰি যাওক। জীৱনত মনে মনে থকাতকৈ ডাঙৰ কোনো উত্তৰ নাই আৰু ক্ষমা কৰাতকৈ ডাঙৰ কোনো শান্তি নাই। গতিকে মনে মনে থাকিবলৈ আৰু ক্ষমা কৰিবলৈ শিকক। পঢ়া শুনা কৰি জীৱনৰ উন্নতি কৰক, কিন্তু কাৰোবাৰ কান্ধত থিয় হৈ ওপৰত উঠাৰ চেষ্টা কেতিয়াও নকৰিব। ডাঙৰ মানুহ নহয়, ডাঙৰ মানুহ হোৱাৰ আগতে ভাল মানুহ হ'বলৈ চেষ্টা কৰক। থেংকছ ফৰ ৱাচিং।